নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আৰু এটা নতুন পোষ্ট মাৰ্কেট ইউটিউব ভিডিঅ'লৈ, য'ত আমি ডিছকাছ কৰিম আজি মাৰ্কেট কেনেকৈ ৰিয়েকশ্যন কৰিলে, আজি মাৰ্কেট ক'ত যাব লগা আছিলে, ক'ত গ'ল, কি কথা, গোটেইখিনি আলোচনা কৰি আছোঁ। তো ইয়াতে চাব পাৰে আজি আমাৰ ইণ্ডাইচেছবিলাক যিখিনি ইয়াতে লিষ্ট হৈ আছে, নিফটি 50 আমাৰ য'ত মানে কষ্ট থাকি গ'ল। বেংক নিফটি অলপ পৰিল লাষ্টৰ ফালে, ফিন নিফটিৰ একো মমেণ্টাম নাপালোঁ, চেনচেক্সৰো একেই অৱস্থা নিফটিৰ নিচিনাই, খালি অলপ নামিলে। তো মেইনলি ফ'কাছ আছিলে আজি বেচিকেলি বেংক নিফটিত আৰু ফিন নিফটি। অ'কে, বাকী নিফটি আজি কিন্তু ভাল পাৰফৰ্মেঞ্চ এটা দিছিলে। ফাৰ্ষ্টলি মাৰ্কেটে উঠিছিল যদিও, বাট ইমান তেনেকুৱা একো মেজৰ মমেণ্টাম আমি দেখিবলৈ একো নাপালোঁ। যোনটো আমাৰ প্ৰিভিয়াছ হাই আছিলে ইয়াতে আমাৰ ফ্ৰাইডে, তো এই ফ্ৰাইডেৰ যোনটো আমাৰ হাই আছিলে নহয়, চ' ফ্ৰাইডেৰ হাইটোৰ পিছত শনিবাৰে অলপ মাৰ্কেট চলিছিলে যে এইটো হাই আছিলে। তো ইয়াৰ পাছত মাৰ্কেটটো যদি আপোনালোকে চাই, যেতিয়ালৈকে এই হাইটো ব্ৰিজ নহয়, আপুনি ইয়াতে কোনো ধৰণৰ এইখিনিৰ পৰা এইখিনি ট্ৰেড লৈ কেনে আপুনি একো স্কেল্পিঙত ওলাব নোৱাৰিব। নিফটিত ইমান এটা মমেণ্টাম এটা ডাঙৰ কৰা নাই, বাট ইয়াৰ পৰা ইয়ালৈকে যদি আমি চাওঁ, তেনেকুৱা একো ডাঙৰ মমেণ্টাম আমি পাবলৈ সক্ষম নহ'লোঁ। গ'ল ৰিট্ৰেচমেণ্ট দিলে, ইয়াৰ পৰা আৰু অলপ মানে গ'ল যদিও 65 পইণ্ট গৈছে যদিও প্ৰিমিয়ামত কোনো ধৰণৰ তেনেকুৱা মেছিভ একো মমেণ্টাম দেখিবলৈ আমি পোৱা নাই। ঠিক আছে, চ' নিফটিত গৈছে যদিও বহুত শ্ল' মমেণ্টাম বা তেনেকুৱা একো ডাঙৰ চান্স আমি দেখিবলৈ নাপালোঁ, কাৰণ বাকীবিলাক ইণ্ডাইচে যদি চাওঁ আমি একদম ৰৈ গৈছিলে। ফৰ এক্সাম্পল যদি বেংক নিফটি চাওঁ, বেংক নিফটিও একদম আজি ৰৈ গৈছে, কোনো এটা ফালে মমেণ্টাম কৰা নাই। ইনফেক্ট আজি গেপ ডাউন খুলিছিলে। তো গেপ ডাউন খোলাৰ পাছত যোনটো হাই লগালে, আকৌ ছেইম কথা, আমাৰ প্ৰিভিয়াছ ছেটাৰডে হাইটো আমাৰ ইম্পৰ্টেণ্ট হ'ব। তো ছেটাৰডে হাইটো আজি ব্ৰিজ নকৰিলে, চ' মাই ইনটিউশ্যন ৱাজ, মই লাইভতো কৈ আছিলোঁ কি যদি এই হাইটো ব্ৰিজ কৰি দিয়ে, দেন ইয়াৰ পৰা আমি এটা ক্লিয়াৰলি কিবা এটা আপছাইডে আমি এটা প্লেন কৰিব পাৰিলোঁহেঁতেন। বাট সেইটো নকৰি তলত আহিলে, তলত আহিও ইয়াতে বহুত টাইম স্পেণ্ড কৰিলে। এইটো যোনটো আমাৰ ল' আছিলে, ল'টো ব্ৰেক কৰিও আমাৰ এটা টাইম বহুত স্পেণ্ড কৰিছে। চ' আল্টিমেটলি আজি কোনো ধৰণৰ এটা বেংক নিফটিত ট্ৰেড আমি প্লেন নকৰিলোঁ, কাৰণ ভিউটো আপছাইডে আছিলে। আৰু তলৰ ছাইডে মোৰ ভিউ আছিলে কি যদি ফাষ্ট মমেণ্টাম আহে বিল' 48,000, দেন আমি কিবা না কিবা এটা পুটৰ প্লেন কৰিব পাৰিলোঁ। কাৰণ চাওক এতিয়া 48,000 আৰু 48,200 এই ৰেঞ্জটোত মাৰ্কেটটো এতিয়া অলপ মানে ট্ৰেপ হৈছে। ভাল কথা, মই মাৰ্কেটত বুলিছে আছোঁ, পজিটিভ চেণ্টিমেণ্ট ৰাখিছোঁ যে মাৰ্কেট অহা কেইটামান দিনত 48,200 ব্ৰেক কৰি অলপ মাৰ্কেটটো আপছাইডে যাব লাগে। কি হয় আমি এতিয়া চাওঁ, ডিটেইল ভিডিঅ' বিভাসে অলৰেডি বনাইছে, আপোনালোকে চাই ল'ব। চ' পোষ্ট মাৰ্কেট এনালাইচিছ মতে আজি আমি নিফটিত কোনো ধৰণৰ মমেণ্টাম পাইছিলোঁ যদিও 68 পইণ্টছমান পাইছিলোঁ, বাট সেইটো মমেণ্টাম হিচাপে আমি মানে কনচিডাৰ নকৰোঁ, কাৰণ থিতা ডিকেৰ কাৰণে আমাৰ প্ৰিমিয়ামবিলাক কোনোফালে মমেণ্টাম কৰা নাই। ছেইম বেংক নিফটিটো কি হ'ল, মাৰ্কেট ওপৰৰ ফালে গৈছিল, তাৰপিছত তলত আহি কেনে লাহে লাহে ওপৰত গ'ল। চ' এইখিনিত আমি এটা যদি কিবা এটা পালোঁ হয়, বাট মষ্টলি ডাঙৰ মমেণ্টাম পালোঁ হয় যদি 200ৰ লেভেলটো ব্ৰেক কৰি ইয়াৰ পৰা মমেণ্টাম দিলে হয়। চ' মৰ্ণিং হাফত কি হ'ল, কি ট্ৰেড কৰিলোঁ, তলত আহিলে, তলৰ পৰা যেতিয়া ওপৰত গ'ল, এইখিনি ইমান এৰিয়াত আমি কি কৰিলোঁ, এটা শ্বৰ্টিং অপৰচুনিটি ভাবিলোঁ, মই তাতে শ্বৰ্ট কৰিলোঁ। আৰু শ্বৰ্ট কৰি কেনে এইখিনিৰ পৰা এইখিনিলৈকে এটা মমেণ্টাম ল'লোঁ, যোনটো একদম কম আছিলে, বাট ষ্টিল 40 পইণ্টছমান কিবা এটাহে পাইছোঁ, আৰু সেইখিনি লৈ লৈছোঁ। 130 পৰা 140 150 এনেকৈ গৈছিলে। ঠিক আছে, ত' এইখিনি মমেণ্টাম ল'লোঁ। 48,200 নহয়, 48,200 পুট আছিলে চাগে। ত' এইখিনিৰ পাছত এতিয়া লেটলি কি হ'ল, মাৰ্কেটে এই ট্ৰেণ্ড লাইনটো যদিও ব্ৰেক কৰিছে, আকৌ ছেইম কথা, ইয়াৰে তলত মাৰ্কেট তেনেকুৱাই একেই ধৰণে মাৰ্কেট ৰৈ গৈ আছে, মমেণ্টাম নাই কোনো ধৰণৰ প্ৰিমিয়ামত। চ' বেংক নিফটিও আজি একো ডাঙৰ মমেণ্টাম আমাক নেদেখুৱালে। যদি এতিয়া চাওঁ আমি ফিন নিফটি আপোনাক খুলি দেখাই দিওঁ। চ' ফিন নিফটিত আজি এক্সপাইৰী আছিল বুলি অলপ মানে কি স্পাইকবিলাক আমি পাই আছিলোঁ। অ'কে, এটা কেণ্ডেলে যোনটো স্পাইক দি আছিলে, চ' তাতে অলপ মানে মই টেলপিং কৰি মেলি ইয়াতে প্ৰায় 7,500 মান ইয়াতে বনাব পাৰিলোঁ। চ' আকৌ অগেইন স্কেল্পিংটো অলপ ৰিস্কি হয়, বাট ষ্টিল ইয়াতে অলপ 40 পইণ্টছ ইয়াতে ল'লোঁ, 40 পইণ্ট ইয়াতে ল'লোঁ, বাট মানে মাৰ্কেটটো মানে ইমান ভাল নাছিলে। অ'কে, অভাৰঅল চ' আই ৱাজ এক্সপেক্টিং কি মাৰ্কেট ফিন নিফটিত মই অলপ বিয়াৰিছে আছিলোঁ। এই ট্ৰেণ্ড লাইনটো যেতিয়া ব্ৰেক হৈছিলে, মই এক্সপেক্ট কৰি আছিলোঁ কি এই পুল বেকটোৰ পাছত মাৰ্কেটে এটা কুইক ফল দিব, যোনটো আকৌ নিদিলে। ইয়াতে মাৰ্কেটটো ছাইডৱেজে হৈ গ'ল আৰু বহুত মানে কি ভলেটিলিটি দেখালে আজি আমাক। চ' অভাৰঅল আজি গোটেই মাৰ্কেটটো বেয়াই আছিলে। ত' ইয়াতে যোনে আজি কল পুট ফাইট কৰিছে, সিহঁতৰ আজি ডেফিনেটলি লছেই হৈছে চাগে। বাট যোনে ৰিস্ক মেনেজমেণ্ট ফ'ল' কৰিছে, এটা লছৰ পাছত যদি ৰৈ গৈছে, দেন ডেফিনেটলি দে উইল বি ইন দ্য গেম।
চ' আশা কৰোঁ কালিৰ মাৰ্কেটটো আমাক কিবা এটা ফালে মমেণ্টাম দিব, আজিতো কোনোফালে নাপালোঁ, জাষ্ট তথাপিও অলপ হ'লেও প্ৰফিট এটা ওলাব সক্ষম হ'লোঁ। যে কালি চাওঁ কালি মাৰ্কেটে কোনফালে মমেণ্টাম কৰে, বিভাছৰ ভিডিঅ'টো চাব, ডিটেইল এনালাইচিছ দিব যে কোনফালে কালি মাৰ্কেটটো মমেণ্টাম কৰিব পাৰে। বাকী ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। বাকী থেংক ইউ ভেৰি মাছ, বাই বাই। কালি আকৌ পষ্ট মাৰ্কেট এনালাইচিছৰ লগত মই আকৌ আহি আছোঁ।